শোলমৰাত বিশিষ্ট শিল্পী হৰেণ দাসৰ স্মৃতিচাৰণ সভা সম্পন্ন। পশ্চিম নলবাৰী শোলমৰাত বৃহস্পতিবাৰে শোলমৰা নিবাসী সদ্য প্ৰয়াত বিশিষ্ট শিল্পী হৰেণ দাসৰ স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত হয়। মৎস্যগন্ধা সুৰসমলৈ শোলমৰা কৈহাটী বিষ্ণুজ্যোতি কামৰূপীয়া ঢুলীয়া দলৰ উদ্যোগত তথা প্ৰয়াত শিল্পী হৰেণ দাসৰ পৰিয়ালৰ সহযোগত বৃহস্পতিবাৰে আবেলি 3 বজাত শোলমৰা লোকশিল্পী তথা স্থানীয় গাঁও প্ৰধান লোহিত দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। আৰম্ভণিতে শিল্পী হৰেণ দাসৰ প্ৰতিচ্ছবিত মাল্যপ্ৰণ আৰু বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ সহধৰ্মিনী নিৰুবালা দাসে পুষ্পাঞ্জলি প্ৰদান কৰে। কৈহাটী কামৰূপীয়া ঢুলীয়া শিল্পী অতুল দাস, ধনেশ্বৰ দাস, ৰমণী দাস, জগদীশ বৰ্মন, উমেশ দত্ত, শোলমৰা বজাৰ পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ফণীকান্ত মজুমদাৰ, তৰণীখেন দাস, সতীশ ডেকা, দিবাকৰ দাস, গোপাল দাস, ভূপেন কুমাৰ দাস, বহুধন দাস, ৰাজেন বৈশ্য, লোহিত দাস আদিয়ে সভাত যোৱা 13 জানুৱাৰী নিশা 65 বছৰ বয়সত আকস্মিকভাৱে বিয়োগ ঘটা হৰেণ দাসৰ বিষয়ে স্মৃতিচাৰণ বক্তব্য প্ৰদান কৰে শিল্পী পেঞ্চনৰ উমেশ দত্ত, লোকশিল্পী গোপাল দাস, কবি সমালোচক প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস, দাহুদী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সতীশ দাস, কৈহাটী বিষ্ণুজ্যোতি কামৰূপীয়া ঢুলীয়া দলৰ প্ৰযোজক জগদীশ বৰ্মন, সমাজকৰ্মী তৰণী সেন দাস, শিক্ষক ৰাজেন বৈশ্য আদি বিশিষ্ট ব্যক্তিসকলে। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত এখন মৎস্যজীৱী গাঁও এই শোলমৰা গাঁও। এই শোলমৰা গাঁৱৰে এগৰাকী প্ৰয়াত শিল্পী প্ৰয়াত হৰেণ দাস। এই হৰেণ দাস এসময়ত ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী বিশিষ্ট বাদ্যশিল্পী আছিল, যাৰ আঙুলিৰ পৰশত জংকাৰিত হৈছিল চেতাৰ, ভায়লিন, বাঁহী আদি কৰি বিভিন্ন মেণ্ডলিন আদি বিভিন্ন বাদ্য। এই হৰেণ দাস আমাৰ এই শোলমৰা গাঁৱৰ এগৰাকী আমাৰ গৌৰৱ আছিল। আমি গৌৰৱবোধ কৰিছিলোঁ হৰেণ দাসক লৈ। এই শোলমৰা গাঁৱৰ এগৰাকী সুযোগ্য সন্তান আছিল, বিশেষকৈ সাংস্কৃতিক ক্ষেত্ৰত। আমি হৰেণ দাসৰ দৰে এনেকুৱা বাদ্যশিল্পী হয়তো আমি ভৱিষ্যতে নেপাম। আমাৰ গাঁওখনৰ কাৰণে খুবেই বেদনাদায়ক আৰু খুবেই এই ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম। আৰু হৰেণ দাসে অসমৰ প্ৰায়বিলাক আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰতে তেখেতে চেতাৰ বজাইছিল, ভাইলেন বজাইছিল, বাঁহী বজাইছিল। কহিনুৰ থিয়েটাৰ, আবাহন থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, ভাগ্যদেৱী থিয়েটাৰ, ৰংঘৰ থিয়েটাৰ, গতিকে অসমৰ প্ৰায়বিলাক থিয়েটাৰতে হৰেণ দাসে তেখেতৰ যি বাদ্যশিল্পৰ যি নমুনা, শিল্প বজোৱাৰ যি স্বাক্ষৰ, এই স্বাক্ষৰ তেওঁ বহন কৰি থৈ গৈছে। কিন্তু হঠাৎ এনেকৈ এইগৰাকী শিল্পী আমাৰ মাজৰ পৰা যে চিৰদিনৰ কাৰণে গুচি যাব, আমি কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ। তাৰ কাৰণে আমি গাঁওবাসী লগতে সমগ্ৰ অঞ্চলবাসী, সকলো শিল্পী তথা শিল্পীপ্ৰাণ ৰাইজ আমি আটাইয়ে মৰ্মাহত হৈ পৰিছোঁ। বিদেহী বা আত্মাৰ শান্তিৰ কাৰণে আমি শোলমৰা গাঁৱৰ এটি লোকসংস্কৃতিৰ অনুষ্ঠান মৎস্যগন্ধা সুৰসমলয় আৰু বিষ্ণুজ্যোতি কামৰূপীয়া ঢুলীয়া দল তথা তেওঁলোকৰ পৰিয়ালৰ সহযোগত আমি তেওঁৰ নিজ গৃহতে আমি এটি স্মৃতিচাৰণ সভা আয়োজন কৰিছিলোঁ। এই স্মৃতিচাৰণ সভাত আমাৰ এই অঞ্চলৰ নবীন প্ৰবীণ প্ৰায়সকল শিল্পী তথা শিল্পীপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হৈছিল। আমাৰ ইয়াত উপস্থিত এই হৰেণ দাসৰ প্ৰতি স্মৃতি ৰমন্থন কৰিলে। এই স্মৃতিচাৰণ সভাত আমাৰ নলবাৰী জিলাৰ এগৰাকী প্ৰবীণ শিল্পী উমেশ দত্তদেৱ, আমাৰ বিশিষ্ট কামৰূপী লোকগীতৰ শিল্পী গোপাল দাস, আমাৰ বিশিষ্ট শিক্ষক, কৃতি শিক্ষক ভূপেন কুমাৰ দাস, সাংবাদিক বন্ধু ৰাজেন বৈশ্য, প্ৰধান শিক্ষক অৱসৰপ্ৰাপ্ত মাননীয় সতীশ ডেকাদেৱ, তেখেতৰ সহযোগী যিটো দলত থাকি পীড়িত পৰিয়ালটিক সকাহ দিয়াৰ কাৰণে তেখেতে ঢুলীয়া দলতো যোগদান কৰিছিল। আৰু এই ঢুলীয়া দলৰ বিষ্ণুজ্যোতি কামৰূপীয়া ঢুলীয়া দলৰ স্বত্বাধিকাৰী জগদীশ বৰ্মন, আমাৰ তৰণী সেন দাস আটাইয়ে তেখেতৰ স্মৃতি ৰমন্থন কৰিলে। আৰু আটাইয়ে হৰেণ দাসৰ
বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই পৰম পিতা পৰমেশ্বৰৰ ওচৰত আৰু অদূৰ ভৱিষ্যতেও আমি হৰেণ দাসক আমাৰ মাজত জীয়াই ৰখাৰ আমি পৰৱৰ্তী সময়ত কেনেকুৱাকৈ কৰ্মপন্থা অৱলম্বন কৰিব পাৰি তাৰ চিন্তা চৰ্চা ৰাখিম। গতিকে আজিৰ এই স্মৃতিচাৰণ সভাখনি আমি আমাৰ যিটো দায়বদ্ধতা হৰেণ দাসৰ প্ৰতি দায়বদ্ধতা আমাৰ কৰণীয় বুলি আমি অনুভৱ কৰি আমি অনুষ্ঠিত কৰিলোঁ।